এটা সময়ত বহুত মানুহে চৰকাৰী জবৰ কাৰণে বেলেগ একোৱে কৰা নাছিলে। তেতিয়া সময়ত ইনফৰমেশ্যনৰ যুগ নাছিলে, কাৰণ ইনফৰমেশ্যনটো পাবলৈ বহুত সময় লাগি যায়, বস্তুখিনি জানিবলৈ বহুত দূৰত যাব লাগে। কিন্তু এতিয়াৰ দিন সেইটো নহয়, কাৰণ চৰকাৰী জবটো হৈছে লিমিটেড। কাৰণ চৰকাৰী জববিলাক ক'ৰ পৰা হ'ব? টেক্স পেয়াৰ মানিৰ পৰা হ'ব, আৰু টেক্স পেয়াৰৰ কাৰণে কি লাগিব? মানুহখিনি ইনকাম লাগিব। সেই মানুহখিনি ইনকামৰ কাৰণে কি হ'ব লাগিব? সেইটো চৰকাৰী যিমান কাম কৰি আছে সকলোৱে সেইখিনি টেক্স পেয়াৰৰ কামেই টেক্স পেয়াৰৰ মানিয়ে হয় তেতিয়াহ'লে সকলো মানুহৰ তাত ইনকাম থাকিব লাগিব, তেতিয়াহে সেইখিনিলৈ যাব। এতিয়া কোম্পানী থাকিব লাগিব, তেনেকুৱা মানুহৰ কাম চলিব লাগিব, মানুহ যাব লাগিব, সেইখিনিৰ কাৰণে চৰকাৰী এমপ্লয়বিলাক থাকে। আৰু সেইবিলাক জব সদায় লিমিটেড হয়, সকলো মানুহৰ কাৰণে নহয়। কাৰণ তাত ইমানখিনিয়ে জেগা আছে, তাত আৰু ফুল কৰিব নোৱাৰা। এতিয়া গিলাচ এটাত যদি এজেগালৈকেহে ভৰাব পাৰিবা, সেইটো দেখি সকলো ফালে ট্ৰাই কৰিব লাগে। ব্যৱসায় হয় ব্যৱসায় ট্ৰাই কৰা, দোকান হয় দোকান, ব্লগিং হয় ব্লগিং, লাগিলে যিয়ে পাৰা, কলেজ খোলা, যি মন যায় সেইটোকে কৰা, কিন্তু কৰি যোৱা। লাগিলে তুমি যদি চৰকাৰী জবৰ কাৰণে পঢ়িম বুলি ভাবিছা তেতিয়াও কৰা, কিন্তু যদিহে তুমি ভাবিছা মই এইটোৱে কৰিম, বেলেগ নকৰোঁ, 100% কনফিডেন্স আছে যে এইটোৱে পাৰিম, এইটোতে মই ওলাই যাব পাৰিম, তেতিয়া সেইটোত যোৱা। যদিহে অকল বোলে এইটোতে নাই, চব ফালে লাগা। অকল এটা বস্তুতে লাগি থাকিলে নহ'ব, কাৰণ চব বস্তু এতিয়া চৰকাৰী জবো লিমিটেড, বাকী জবো লিমিটেড। এটা সময়ৰ পিছত আৰু সেইটো দেখি এক্সপিৰিয়েঞ্চ কৰা, জানা পৃথিৱীখন কেনেকুৱা কি চলি আছে। লাষ্টত গৈ টেক্স পেয়াৰ মানিও হয় লিমিটেডে হয়, আৰু চৰকাৰেও সেই জববিলাক এই এটা লিমিটেডলৈকেহে দিব পাৰে। চহৰ যিমান হ'ব, যিমানবোৰ এনেকুৱা সৰু সৰুকে ভাগ কৰিব, ইমানেই চৰকাৰী এমপ্লয় বাঢ়িব। কিন্তু এতিয়া যিমানক দিনে চৰকাৰী এমপ্লয় কমাই কমাই গৈ আছে। সেইটো সঁচা কথা। এতিয়া চৰকাৰে নক'ব পাৰে মানুহে বেয়া পাব বুলি, কিন্তু সেইটো দিনক দিনে কমি আছে। এতিয়া AI যিমানে আহি থাকিব, সিমানে যোনবিলাকত ইনফৰমেশ্যনৰ এনেকুৱা কাম আছিলে সেইবোৰ জবতো লাহে লাহে মানুহ কামো কমি কমি গৈ থাকিব। এতিয়া লাহে লাহে যিমান ৰিটায়াৰমেণ্ট দিছে, তাতকেতো কমেই জব উলিয়াই দি গৈ আছে সেইটো চৰকাৰক দুখ দিও লাভ নাই, কৈও লাভ নাই, কিন্তু সেইটো হৈ গৈ থাকিব, সেইটো ফেজ ৱাইজ হৈ গৈ থাকিব। আৰু দিনক দিনে হওক, সময়ৰ লগত হওক, সেইটো দেখি অকল চৰকাৰী জবৰ কাৰণে অকল ৰখি থাকিলে নহ'ব, আগুৱাই যাব লাগিব। কাৰণ তুমি ঘৰ চাব আছে, সকলো মানুহকে চাব আছে, নিজৰ এটলিষ্ট তোমাৰ নিজৰ পেটটোৰ কথা চিন্তা কৰি পেলাই হ'লেও আগুৱাব লাগিব। সেইটোৱে বেষ্ট অফ লাক সকলোকে। ট্ৰাই কৰি গৈ থকা, নিজৰ যিটো পথ লৈছা তাত ছাকচেছ হোৱা, গৈ যোৱা, কি ঠিক তুমি নেক্সট এটা ৰোড বনি যোৱা। আশা কৰোঁ সকলোৰে দিন ভাল যাওক আৰু নিজৰ এটা ছাকচেছ পাওক। Subscribe to the channel, like the video, comment the video, and give me your valuable support. Thank you.